নমো বুদ্ধায়। ধ্বজজ্ঞ সূত্ৰ। ধ্বজজ্ঞ সূত্ৰৰ অৰ্থ ধ্বজাৰ বিজয় কীৰ্তিৰ সূত্ৰ। ধ্বজা শব্দৰ অৰ্থ পতাকা। বিজয়ী হ'লে অকল বিজয়ীৰ পতাকাহে আকাশত উৰে। যিকোনো যুদ্ধত বিজয়ী হ'লে বা খেলত বিজয়ী হ'লে সেই বিজয়ীজনৰ বা বিজয়ী দেশৰ পতাকাখন আকাশত উৰে। নিজৰ নিজৰ পতাকাখনে সকলোকে অনুপ্ৰেৰণা যোগায়, উদ্যম যোগায়। বিজয়ী পতাকাৰ মহিমা সম্পৰ্কে সূত্ৰটোৱে ধ্বজজ্ঞ সূত্ৰ। যস্যানুসরণেনাপি অন্তলিক্ষেপি পানিনা পতিত্থমাদিগচ্ছন্তি ভূমিয়াং বিয়াং সর্বথা। সব উপদ্রব জলমহাযক্ষ সরারি সম্ভবা। গণনানস মুক্তানং পরিত্যাং তং বনামহে। যি পৰিত্ৰাণ সূত্ৰ পুনঃ পুনঃ স্মৰণ কৰিলে জীৱগণে ভূমিত আশ্ৰয় পোৱাৰ দৰে আকাশতো আশ্ৰয় লাভ কৰে। যাক স্মৰণ কৰিলে সকলো জীৱই নানান উপদ্ৰৱৰ পৰা, সকলো প্ৰকাৰৰ ভয়ৰ পৰা ৰক্ষা পায়। যক্ষ বা চৰ আদিৰ পৰা ৰক্ষা পায়। মই সেই ধ্বজাগ্ৰ সূত্ৰ নিৰ্দিষ্ট পৰিমাণে পাঠ কৰিম। পৰিত্যাং তং বনামহে সীমিত পৰিমাণে পাঠ কৰিম। সূত্ৰং সূত্ৰ। এবং মে সুতং একং সময়ং ভগবা সাবথ্যাং বিহরতি জেতবনে অনাথ পিণ্ডিকস্য আরামে।
তত্ৰ খ ভগৱা ভিক্ষু আমন্তেসি ভিক্ষৱতী ভদন্তেতি তে ভিক্ষু ভগৱত পশ্যস্যস্মিন ভগৱা এতদবচ। আনন্দই এইদৰে ব্যাখ্যা কৰিছে যে মই এইদৰে শুনিছ, এসময়ত ভগৱান বুদ্ধই জেতবন উদ্যানত অনাথ পিণ্ডিকা বিহাৰত বৰষাবাস কৰি আছিল। এদিন ভগৱান বুদ্ধই ভিক্ষুসকলৰ ওচৰলৈ গৈ মিচিকীয়া হাঁহিৰে হে ভিক্ষুগণ বুলি সম্বোধন কৰিলে আৰু ভিক্ষুসকলেও সন্মানপূৰ্বক হে ভদন্ত বুলি প্ৰণাম জনালে। তেতিয়া ভগৱান বুদ্ধই ক'বলৈ ধৰিলে, এই গাথাটোৱে ভজংগ পুত্ৰ। ভূতপূৰ্বং ভিক্ষৱে দেৱাসুৰ সংগম সমুপপুলেহা অহসি অথ ভিক্ষৱে চক্ৰ দেৱানমিন্দ দেদে তাৱতিংসে আমন্তেসি সসেব মারিস। দেবানং সংগ্রাম গতানং উপজ্ঞং ভয়ং বা সম্বিদত্তং বা লমহংস বামমেব তস্মিন সময়ে ভজঙ্গ উল্লোক্যাথ। মম হিব ধ্বজঙ্গ উল্লোকয়তং ইয়ং ভবিষ্যতি ভয়ং বা সম্বিদত্তং বা লমহংস বা সপহিষ্যতি সপহিষ্যতি। হে ভিক্ষুসকল, অতীত কালত এবাৰ দেৱতা আৰু অসুৰসকলৰ মাজত ভীষণ যুদ্ধ হৈছিল। তেতিয়া দেৱৰাজ ইন্দ্ৰই ত্ৰয়ত্ৰিংশ স্বৰ্গবাসী দেৱতাসকললৈ সম্বোধন কৰি কৈছিল, হে মহাশয়সকল, যদি যুদ্ধক্ষেত্ৰলৈ গৈ কোনো কাৰণত কোনো দেৱতাৰ মনত ভয় ভাৱ উদয় হয় বা কোনো ৰোমাঞ্চকৰ ভাৱ উদয় হয়, তেনেহলে আমাৰ পতাকাখন দৰ্শন কৰা উচিত। আমাৰ পতাকাখন দৰ্শন কৰিলে মনৰ পৰা সকলো প্ৰকাৰৰ ভয় ভাৱ দূৰীভূত হৈ যাব। দেৱৰাজ ইন্দ্ৰই দেৱতাসকলক এইবুলি উপদেশ দিলে।
ন সেমে ধ্বজং উল্লকথায় অথ প্রজাপতিস্য দেবরাজস্য ধ্বজং উল্লকয়াথ প্রজাপতিস্য হি দেবরাজস্য ধ্বজঙ্গ উল্লকয়তং ইয়ং ভবিষ্যতি ভয়ং বা সম্বিতত্বং বা লমহংস বা সপহিষ্যতি। যদি আমাৰ পতাকাখনে দৰ্শন কৰিব নোৱাৰা তেনেহলে দেৱৰাজ প্ৰজাপতিৰ পতাকাখনকে দৰ্শন কৰা উচিত। দেৱৰাজ প্ৰজাপতিৰ পতাকাখন দৰ্শন কৰিলে মনৰ পৰা সকলো প্ৰকাৰৰ ভয় ভাৱ দূৰভূত হৈ যাব। ন প্ৰজাপতিস্য দেৱৰাজস্য ধ্বজং উল্লকেথায় দেৱৰাজস্য ধ্বজং উল্লকেয়াথ অথ বৰুণস্য দেৱৰাজস্য ধ্বজং উল্লকেয়াথ বৰুণস্য হি দেৱৰাজস্য ধ্বজঙ্গ উল্লকয়তং ইয়ং ভবিষ্যতি ভয়ং বা সম্বিতত্বং বা লমহংস বা সপহিষ্যতি। যদি দেৱৰাজ প্ৰজাপতিৰ পতাকাখন দৰ্শন কৰিব নোৱাৰা তেনেহলে দেৱৰাজ বৰুণৰ পতাকাখন দৰ্শন কৰা উচিত। দেৱৰাজ বৰুণৰ পতাকাখন দৰ্শন কৰিলে মনৰ পৰা সকলো প্ৰকাৰৰ ভয় ভাৱ দূৰীভূত হৈ যাব। ন বৰুণস্য দেৱৰাজস্য ধ্বজং উল্লকেয়াথ অথ ঈশানস্য দেৱৰাজস্য ধ্বজং উল্লকেয়াথ ঈশানস্য হি দেৱৰাজস্য ধ্বজং উল্লকয়তং ইয়ং ভবিষ্যতি ভয়ং বা সম্বিতত্বং বা লমহংস বা সপহিষ্যতি। যদি দেৱৰাজ বৰুণৰ পতাকাখন দৰ্শন কৰিব নোৱাৰা তেনেহলে
দেৱৰাজ ঈশানৰ পতাকাখন দৰ্শন কৰা উচিত। দেৱৰাজ ঈশানৰ পতাকাখন দৰ্শন কৰিলে মনৰ পৰা সকলো প্ৰকাৰৰ ভয় ভাৱ দূৰীভূত হৈ যাব। তংখ পনধিক্ষবে সকস্যবা দেৱৰাজস্য ধ্বজজ্ঞ উল্লকয়তং। প্ৰজাপতিস্য বা দেৱৰাজস্য ধ্বজজ্ঞ উল্লকয়তং। বৰুণস্য বা দেৱৰাজস্য ধ্বজয়া উল্লকয়তং। ঈশানস্য বা দেৱৰাজ ধ্বজজ্ঞ উল্লকয়তং। ইয়ং ভবিষ্যতি ভয়ং বা সম্ভি তত্তং বা লমহংস বা সপহিয়েথাপি নপি পহিয়েথ নপি পহিয়েথ। তং কিপ্পহেতু সকহি ভিক্ষবে দেবানমিন্দ অবিতরাগ অবিতদশ অবিতমহ ভীরু সম্ভি উত্রাখি পলাইতি। সকহি ভিক্ষবে দেবানমিন্দ অবিতরাগ অবিতদশ অবিতমহ ভীরু সম্ভি উত্রাখি পলাইতি। হে ভিক্ষুগণ, দেৱৰাজ ইন্দ্ৰৰ, দেৱৰাজ প্ৰজাপতিৰ, দেৱৰাজ বৰুণৰ বা দেৱৰাজ ঈশানৰ পতাকাখন দৰ্শন কৰিলে মনৰ পৰা সকলো প্ৰকাৰৰ ভয় ভাৱ দূৰীভূত হৈ যাবও পাৰে নাইবা নেযাবও পাৰে। হে ভিক্ষুগণ, দেৱৰাজ ইন্দ্ৰৰ, দেৱৰাজ প্ৰজাপতিৰ, দেৱৰাজ বৰুণৰ, দেৱৰাজ ঈশানৰ এই সকলোবোৰ পতাকা দৰ্শন কৰিলেও সকলো প্ৰকাৰৰ ভয় ভাৱ দূৰীভূত হৈ যাবও পাৰে নাইবা নেযাবও পাৰে। তাৰ কাৰণ কি? কাৰণ দেৱৰাজ ইন্দ্ৰ, দেৱৰাজ প্ৰজাপতি, দেৱৰাজ বৰুণ বা দেৱৰাজ ঈশান এওঁলোক কোনোৱেই লোভহীন নহয়, খংহীন নহয়, দেহহীন নহয়, মহহীন নহয়। সকলোৱে ভীৰু, স্তব্ধ,
ত্ৰাসযুক্ত আৰু পলায়নবাদী, যিসকল লোভহীন নহয় তেওঁ ভীৰু, যিসকল খংহীন নহয় তেওঁ ভীৰু, যিসকল দেহহীন নহয় তেওঁ ভীৰু, যিসকল মহহীন নহয় তেওঁ ভীৰু। দেৱতাসকল সকলোৱেই ভীৰু, স্তব্ধ, ত্ৰাসযুক্ত আৰু পলায়নবাদী। দেৱতাসকল বিপদত পৰিলে পলাই যায়, পলায়নবাদী। অহংসখ ভিক্ষুবে এবং বদামি হসতুম হকং ভিক্ষুবে অরয় গতনং বা রক্ষমূল গতনং বা পুণ্যগার গতনং বা উপজ্যেয় ভয়ং বা সম্বিতত্বং বা লমহংস বা মমেব তস্মিন সময়ে অনুসরয়াথ। ইতিপিশ ভগবানহং সম্মা সম্বুদ্ধ বিদ্যা শরণ সম্পন্ন সুগত লোকবিদু অনুত্তর পরিষদম্ম সারথি সত্তা দেব মনুষ্যনং বুদ্ধ ভগবতী। মম হিম ভিক্ষুবে অনুসরতং ইয়ং ভবিষ্যতি ভয়ং বা সম্বিতত্বং বা লমহংস বা পহিষ্যতি। হে ভিক্ষুগণ, মই কিন্তু এইদৰে কওঁ, অৰণ্য, বৃক্ষমূল নাইবা শূন্যগাৰ তোমালোকে য'তেই নোযোৱা কিয়, যদি কোনো কাৰণত তোমালোকৰ মনত ভয় ভাৱ বা কোনো ৰোমাঞ্চকৰ ভাৱ উদয় হয়, তেনেহ'লে তোমালোকে মোক স্মৰণ কৰিবা। হে ভিক্ষুসকল, অৰণ্যত, বৃক্ষমূলত নাইবা শূন্যগাৰ, শূন্যগাৰৰ অৰ্থ সাধনা কেন্দ্ৰ, সাধনা স্থান, য'ত একো নাই, অকল সাধনা আছে, শূন্যগাৰ। তেতিয়া যদি কাৰণত তোমালোকৰ মনত ভয় ভাৱ বা কোনো ৰোমাঞ্চকৰ ভাৱ উদয় হয়, তেনেহ'লে তোমালোকে মোক স্মৰণ কৰিবা। স্বয়ং বুদ্ধই ক'লে যে তোমালোকে মোক স্মৰণ কৰিবা, মোক এইদৰে স্মৰণ কৰিবা। হে ভগৱান অৰহং সম্মা সম্বুদ্ধ বিদ্যাচৰণম্পন্ন ভূগত লোকবিদু অনুত্তৰ পুৰিষদম্য সাৰথি দেৱ মনুষ্যগণৰ হস্তা বুদ্ধ ভগৱান, এইবুলি স্মৰণ কৰিবা। হে ভিক্ষুগণ, মোক স্মৰণ কৰিলে তোমালোকৰ সকলো প্ৰকাৰৰ লোমহৰ্ষক ভয়, ৰোমাঞ্চ, স্তব্ধতা, সকলো প্ৰকাৰৰ দুশ্চিন্তা, উদ্বিগ্নতা দূৰ হৈ যাব।
ই চিৰসত্য, কাৰণ মই পলায়নবাদী নহওঁ, মই ভীৰু নহওঁ, মই দেহহীন, লোভহীন, খংহীন তথা মোহহীন। সহস্ৰ যুদ্ধত জয়ী হোৱা যেন মহাবীৰ নহয়, যি নিজকে জয় কৰিব পাৰিছে তেওঁহে জগতত মহাবীৰ। ন সেমং অনুসৰেয়াথ অথ ধম্মং অনুসৰেয়াথ। মোক যদি স্মৰণ কৰিব নোৱাৰা অথ ধম্মং অনুসৰেয়াথ, তেতিয়াহ'লে ধম্মকে স্মৰণ কৰিবা। সাক্ষাৎ ভগৱতা ধম্ম সন্দীপ্তিক কালিক এহি পথিক পনায়ক পচ্ছতাং বেদিতব্য বিনুহিতি। ধম্মং হি ও ভিক্ষবে অনুসৰতং yang bhavishyati vayang va samvitatang va lamaham savasa pohisyati। হে ভিক্ষুগণ, যদি তোমালোকে মোক স্মৰণ কৰিব নোৱাৰা তেনেহ'লে ধৰ্মক স্মৰণ কৰিবা। ভগৱান বুদ্ধৰ প্ৰচাৰিত ধৰ্ম সুআখ্যাত ভগৱত ধৰ্ম প্ৰত্যক্ষ ফলদায়ক, সন্দীপ্তিক, সকলো সময়তে ফলদায়ক, অকালিক, প্ৰমাণ কৰি চোৱাৰ যোগ্য, এহি পথিক, নিৰ্বাণমুখী, ঊৰ্ধ্বমুখী, উপনায়ক, স্বয়ং জ্ঞাতব্য, পচ্ছতাং বেদিতব্য, বিজ্ঞসকলৰ জ্ঞাতব্য, গ্ৰহণীয়, বিনুহিতি। হে ভিক্ষুগণ, ধৰ্মক স্মৰণ কৰিলে তোমালোকৰ সকলো লোমহৰ্ষক ভয়, ৰোমাঞ্চ, স্তব্ধতা, সকলো প্ৰকাৰৰ দুশ্চিন্তা সকলোবোৰ দূৰ হৈ যাব, দূৰ হৈ যাব। ন ধম্মং অনুসৰেয়াথ অথ সংঘং অনুসৰেয়াথ। ন ধম্মং অনুসৰেয়াথ অথ সংঘং অনুসৰেয়াথ। সুপতিপন্ন ভগৱত শাৱক সংঘ, সুপতিপন্ন ভগৱত শাৱক সংঘ, ন্যায় প্ৰতিপন্ন ভগৱত শাৱক সংঘ, সমীচী প্ৰতিপন্ন ভগৱত শাৱক সংঘ, যদিদং সত্তানি পুরিষজ্ঞানি অর্থ পুরিষ পুগলা, এস ভগবত শাবক সংঘ, আহুনেয় পাহুনেয় দক্ষিণেয় অঞ্জলি করণীয়, অনুত্তরং পুণ্যক্ষেত্রং লোকশান্তি। সংঘহি
ईश्वरतं यं भविष्यति भयं वा संविततं वा लमहंस वा स पयिष्यति। हे भिक्षुगण, যদি তোমালোকে ধৰ্মক স্মৰণ কৰিব নোৱাৰা তেনেহলে এইদৰে সংঘক স্মৰণ কৰিবা। ভগৱান বুদ্ধৰ প্ৰচাৰিত সংঘ সুপথে উপনীত, নিৰ্বাণ পথত উপনীত, নিৰ্বাণ স্থানলৈ গতি কৰিছে। সুপ্ৰতিপন্ন ভগৱানৰ শ্ৰাৱক সংঘ, অমায়িক সংঘ, উজুপ্ৰতিপন্ন ভগৱত শ্ৰাৱক সংঘ, ন্যায় প্ৰতিপন্ন ভাগৱত শ্ৰাৱক সংঘ, সমীচী প্ৰতিপন্ন ভগৱত শ্ৰাৱক সংঘ। যদিদং সত্তাৰে পুৰুষ উজ্ঞানী অৰ্থ পুৰুষ পুগলা এষ ভগৱত শ্ৰাৱক সংঘ। আহুনেয় পাহুনেয় দক্ষিণেয় অঞ্জলিকৰণীয় অনুত্তৰং জগত শ্ৰেষ্ঠ পুণ্যক্ষেত্ৰং লোকস্যাতি। এইদৰে সংঘক স্মৰণ কৰিলে তোমালোকৰ সকলো প্ৰকাৰৰ লোমহৰ্ষ, ভয়, ৰোমাঞ্চ, স্তব্ধতা, সকলো প্ৰকাৰৰ দুশ্চিন্তা সকলোবোৰ দূৰ হৈ যাব। তং কিছ হেতু তথাগত হি ভিক্ষুবে অৰহং সম্বুদ্ধ বিতরাগ বিতদোষ বিতমোহ অবিরু অসম্ভি অরুদ্রাক্ষী অপলাইতি ইদম বস ভগবা ইদং রত্তান সুগত অথপর এতদ বস সত্থা। হে ভিক্ষুগণ, তং কি হেতু, ইয়াৰ কাৰণ কি? ভিক্ষুগণ তথাগত অৰহত সম্যক সম্বুদ্ধ চিৰকাল লোভহীন, খংহীন, দেহহীন, মহহীন, কেতিয়াও ভীৰু নহয়, স্তব্ধ, ত্ৰাগযুক্ত আৰু পলায়নবাদী নহয়। ভগৱান বুদ্ধই ভিক্ষুসকললৈ এই কথা জনাই অপৰোক্ত গাথাসমূহ পুনৰ ব্যাখ্যা কৰিলে। অৰণ্যে ৰক্ষমূলে বা চিন্নাগাৰে বা ভিক্ষুব অনুচ্চৰেথ সম্বুদ্ধং ভয়ং তুমহকং নস্যা। হে ভিক্ষুগণ, অৰণ্য, বৃক্ষমূল নাইবা শূন্যগাৰত মোক স্মৰণ কৰিলে তোমালোকৰ ভয়, ৰোমাঞ্চ, স্তব্ধতা, সকলো প্ৰকাৰৰ দুশ্চিন্তা
সকলো প্ৰকাৰৰ উদ্বিগ্নতা সকলোবোৰ দূৰ হৈ যাব। ই চিৰসত্য, ই অভিজ্ঞতাৰ দ্বাৰা প্ৰমাণযোগ্য। ন চে বুদ্ধং চৰ্যাৰ্থ লোকজস্থং নৰাসৱং অথ ধম্মং চৰ্যাৰ্থ জ্ঞানিকং সুদেশিতং সুদেশিতং। যদি লোকজ্যেষ্ঠ নৰাৰ্ষভ বুদ্ধক স্মৰণ কৰিব নোৱাৰা, তেনেহলে বুদ্ধ দেশিত সকলো দুখ নাশক নিষ্ক্ৰমণৰ কাৰণসমূহ ধৰ্মক স্মৰণ কৰিবা। ধৰ্মক স্মৰণ কৰিলে তোমালোকৰ সকলো প্ৰকাৰৰ ভয়, ৰোমাঞ্চ, স্তব্ধতা, সকলো প্ৰকাৰৰ দুশ্চিন্তা, সকলো প্ৰকাৰৰ উদ্বিগ্নতাবোৰ দূৰ হৈ যাব, দূৰ হৈ যাব। ন চে ধম্মং চৰ্যাৰ্থ জ্ঞানিকং সুদেশিতং অথ সংঘং চৰ্যাৰ্থ পুণ্যক্ষেত্ৰং অনুত্তৰং। যদি নিৰ্বাণ পথগামী বুদ্ধ দেশিত ধৰ্মক স্মৰণ কৰিব নোৱাৰা, কোনো কাৰণত যদি বুদ্ধক স্মৰণ কৰিব নোৱাৰা, ধৰ্মকো স্মৰণ কৰিব নোৱাৰা, তেনেহলে অনুত্তৰ পুণ্য ক্ষেত্ৰ সংঘকেই স্মৰণ কৰিবা। সংঘক স্মৰণ কৰিলেও তোমালোকৰ সকলো প্ৰকাৰৰ ভয়, ৰোমাঞ্চ, স্তব্ধতা, সকলো প্ৰকাৰৰ দুশ্চিন্তা, উদ্বিগ্নতা, সকলোবোৰ দূৰ হৈ যাব। এবং বুদ্ধং সনাতনং ধম্মং সংঘং চ ভিক্ষুভো ভয়ং বা সংবিতং বা লমং চ ন হেস্যতি। হে ভিক্ষুসকল, এইদৰে বুদ্ধ ধৰ্ম সংঘক স্মৰণ কৰিলে তোমালোকৰ সকলো প্ৰকাৰৰ ভয়, সকলো প্ৰকাৰৰ ৰোমাঞ্চ, সকলো প্ৰকাৰৰ স্তব্ধতা, সকলো প্ৰকাৰৰ দুশ্চিন্তা, সকলো প্ৰকাৰৰ উদ্বিগ্নতা, সকলোবোৰ দূৰ হৈ যাব। ই চিৰসত্য, ই অভিজ্ঞতাৰ দ্বাৰা প্ৰমাণযোগ্য। ভৱতু মঙ্গলম। ভৱতু সর্বমঙ্গলম।
सब्ब बुद्धानुभावेन सदा सत्ति भवन्तु ते सब्ब धम्मानुभावेन सदा सत्ति भवन्तु ते सब्ब संघानुभावेन सदा सत्ति भवन्तु ते सा